नमस्कार, देख रहे हैं न्यूज इंडिया। इस टाइम में मौजूद हूँ कुमारगंज जीपी में, ब्लॉक बालाजन, जिला धुबरी। तो अपना वार्ड नंबर 8 अंतर्गत समस्या की अपना उद्देश्य की আসলতে মই আজি এই ওয়ার্ড মেম্বাৰৰ সদস্য হিচাপে এজন প্ৰাৰ্থী হিচাপে এই কাৰণে থিয় দিছো যে আমাৰ এই কুমাৰগঞ্জ জিপিৰ আণ্ডাৰত এই মধ্যবেটলা গাঁৱৰ 8 নম্বৰ ওয়াৰ্ডখন খুবেই সমস্যা আছে। যেনেকুৱা আপোনালোকে ইয়াত আহি পাইছে, নিশ্চয় চাইছে আমাৰ ৰাস্তা ঘাটৰ কি অৱস্থা। গতিকে ইয়াত বহুত দুখীয়া মানুহ আছে, তো বহুত আমাৰ দুখীয়া মানুহে বহুত যিমান আমাৰ চৰকাৰে দিয়া অনুদানবোৰ বহুত দুখীয়া মানুহ পোৱা নাই। মই এজন মানে সমাজকৰ্মী হিচাপে থাকো, মোক বহুতে অৱগত কৰে যে মই এইটো পোৱা নাই, এইটো পোৱা নাই, মই অৰুণোদয় পোৱা নাই, মই এটা ঘৰ পোৱা নাই, মই এটা লেট্ৰিন পোৱা নাই, বহুত সমস্যায় আছো। এইবোৰ কথা মই সোসাইটিৰ চিন্তা কৰি মই ভাবিলো ঠিকই আছে, মই এবাৰ যেহেতু পঞ্চায়ত ইলেকশন আহি আছে, আপোনালোকে যদি ৰাইজৰ লগত মতামত লৈ যে আপোনালোকে যদি মোক বিচাৰে তেনেহলে মই আজি মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম। এইটো মানে মোক উৎসাহ দিছে যে গতিকে এইবোৰ সমস্যা মই যাতে ইলেকশনত ৰাইজে যদি মোক মানে বিজয় কৰে তেনেহলে মই এই সমস্যাবোৰ সমাধানৰ কাৰণে দুখীয়া মানুহৰ যিবোৰ প্ৰাপ্য বস্তু আছে চৰকাৰে দিয়ে শৌচালয় পাওনি, এইবোৰ মই যাতে দুখীয়া মানুহক মানে দিব পাৰো, এইখিনি মোৰ উদ্দেশ্য। আৰু কি সমস্যা? ৰাস্তা ঘাট, বানপানী, আৰু যেহেতু আমাৰ ইয়াত অসমত বানপানীৰ সমস্যাটো আছে, গতিকে আমাৰ ইয়াত এটা আছে গংগাধাৰ নদী, ইপিনে এটা আছে, বহুত বানপানীৰ সমস্যা হৈ থাকে। এইবোৰ যাতে আমি আমাৰ যিবিলাক ডাঙৰ ডাঙৰ পদবীত থকা MLA আছে সিহঁতক যাতে আমি এই গাঁওখনৰ কথা ব্যাখ্যা কৰিব পাৰো, কি সমস্যা আছে এইবোৰ যাতে সমাধান দিব পাৰো এইখানে। আৰু হস্পিটাল স্কুল ব্যৱস্থা কি আপোনাৰ পঞ্চায়ত? আমাৰ পঞ্চায়তৰ আণ্ডাৰত আজিৰ দিনত হস্পিটালৰ ব্যৱস্থা আছে, নাথাকা নহয়, কিন্তু ভালদৰে যদি আমি চিকিৎসা ল'ব যাওঁ তেনেহলে আমাৰ ধুবুৰীত যাব লাগে, মটৰজাৰ যাব লাগে, ধুবুৰীত যাব লাগে। আমাৰ হাতত তেনেকুৱা এজন সিৰিয়াছ যদি প্ৰেগনেন্সি থাকে, ডেলিভাৰী পেচেণ্ট থাকে, আমাৰ হাতত আমাৰ বহুত অসুবিধা হয়, ধুবুৰী লৈ যাব লগা হয়। এইবাৰ বহুত সমস্যা আছে। আৰু কি সমস্যা? সোলার লাইট সমস্যা, সোলার লাইট ব্যবস্থা, জল জীবন মিশন, খাওয়া পানি ব্যবস্থা। আজি আমাৰ এই মধ্যবেটলাত কুমাৰগঞ্জ জিপিৰ আণ্ডাৰত খোৱা পানীৰ বহুত সমস্যা আছে। পানী মোটামুটি আমি যিবিলাক পানী খাই আছো উপযোগী নহয়, যেহেতু জল জীৱন মিছন হৈছে, এইবিলাক ভালদৰে ষ্টাৰ্ট হোৱা নাই, আজিৰ দিনতো পানী দিয়া নাই। এইবোৰ বৰ সমস্যা আছে, এতিয়ালৈকে আছে, এইবোৰৰ সমস্যা আছে। তো আপনার জনসাধারণ কি অনুরোধ? 7 তারিখ ইলেকশন কি অনুরোধ? ভারী বিপুল ভোট জনসাধাৰণে এতিয়া আমিতো আশাবাদী, জনসাধাৰণে বিচাৰি আছে এতিয়া